পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা বৰপেটীয়া অসমীয়া গহনাৰ যথেষ্ট আদৰ আছে। দেশ তথা বিদেশতো এই গহনাৰ যথেষ্ট আদৰ। এই অসমীয়া গহনাৰ প্ৰস্তুত কৰা এটা ইতিহাস আছে আৰু এই ইতিহাস সম্পৰ্কে জানিবলৈ আজি আমি আহিছিলোঁ বৰপেটালৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যেতিয়া বৰপেটালৈ আহিছিল, তেওঁৰ লগত অহা ভকতসকলৰ ভিতৰত হৰিদাস বনিয়া এটা অন্যতম আছিল আৰু তেখেতে এই অসমীয়া গহনাৰ লগত জড়িত আছিল। তেখেতে অসমীয়া গহনা বনাইছিল। সেই সময়ৰে পৰা অসমীয়া গহনা বনোৱা এই উদ্যোগসমূহ খুব সুন্দৰভাৱে বৰপেটাত চলি আহিছে। বৰপেটাৰে এগৰাকী যুৱ উদ্যোগী অলকেশ দাসৰ ঘৰলৈ আমি আহিছিলোঁ। ঘোঁৰামাৰাহাটীত অৱস্থিত তেখেতৰ এই উদ্যোগটোলৈ যেতিয়া আমি আহিছিলোঁ, দেখিব পাইছিলোঁ যে তাত বিভিন্নজনে বিভিন্ন ধৰণৰ কাম কৰি আছে। তেওঁলোকৰ ঘৰৰ ওচৰৰ কেইবাগৰাকীও যুৱকক অলকেশ দাসে সংস্থাপন দিছে। আচলতে এক শুভ লক্ষণ যে এজন অসমীয়াই আন কেইবাগৰাকী অসমীয়াকো নিজৰ কামৰ লগত সংস্থাপন দিয়াৰ ব্যৱস্থাটো কৰিছে। এই উদ্যোগটোলৈ আহি আমি দেখিবলৈ পাইছিলোঁ যে পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিয়ে এই উদ্যোগটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। অসমৰ চুকে কোণে তথা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য আৰু ভাৰতৰ বাহিৰতো এই অলংকাৰসমূহৰ যথেষ্ট আদৰ দেখা যায়। অলকেশ দাসে নিজেই এই অলংকাৰসমূহৰ যিটো ৱৰ্কশ্বপ বিভিন্ন ঠাইত কৰি আহিছে আৰু তাৰ পৰাই এই অলংকাৰসমূহৰ যথেষ্ট আদৰ দেখা গৈছে। আমি এই উদ্যোগটোৰ কথা অলকেশ দাসৰ লগত কিছু পাতো আহক। ধন্যবাদ। নমস্কাৰ, মই অলকেশ দাস। মোৰ ঘৰ বৰপেটা ঘোঁৰামাৰাহাটী। মই যিখিনি আমাৰ পৰম্পৰাগত অসমীয়া গহনা সেইখিনি মোৰ বংশগত ফালৰ পৰা মই ঘোঁৰামাৰাহাটীতে কৰি আছোঁ। নিজৰ ঘৰতে কাৰখানা আছে। ইয়াৰ উপৰি অসমীয়া গহনাটো হ'ল আপোনাৰ 3খন জিলাত হয়: যোৰহাট, নগাঁও আৰু বৰপেটা। বৰপেটা টাউনতে আমাৰ ঘোঁৰামাৰাহাটীত মোৰ নিজৰ ঘৰৰ আগতে কাৰখানাটো আছে, তাতে মই কৰি আছোঁ। আমাৰ এই গহনাটো বংশগত আপোনাৰ কেতিয়াৰ পৰা ক'ব গ'লে শংকৰদেৱৰ আগৰ পৰা, যেতিয়া বৰপেটাত শংকৰদেৱ আহিছিল তাৰ আগৰ পৰাই এই গহনাটো বৰপেটাত শিল্পীখিনি কৰি আছিল, অসমীয়া শিল্পীখিনি। কিন্তু এতিয়া ধৰক শংকৰদেৱৰ লগত 6জন ভকত আহিছিল। তাৰে মাজত একজন আছিল হৰিদাস বনিয়া। তেখেতৰ যে এই গহনাৰ লগত জড়িত আছিল বা ইয়াত থাকিয়ে পেলাই তেখেতে এই কামটো কৰিছিল, সেইখিনি মানুহৰ মুখে মুখে আছে। আৰু আপোনাৰ গুৰুচৰিত্ৰটো হৰিদাস বনিয়া তাৰ বিষয়ে পোৱা যায়। সেইখিনি যদি গুৰুচৰিত চাইছে আপুনি তেতিয়া পাব। তাৰ উপৰিও আমাৰ তেতিয়াৰ পৰাই আমাৰ বংশৰ এই গহনাখিনি ইয়াতে থাকি চেইন চিষ্টেমত কৰি আহিছোঁ। দেউতাই কৰিছিল, দেউতাই 2007ত এৰিছে। তাৰপিছত এই কামটো মই কৰি মোৰ লগত কিছুমান ইয়াৰে ওচৰৰ ল'ৰা আনি পেলাই কামটো কৰাই আছোঁ। তাৰে আগত কিন্তু কামটো একেবাৰে ডাউন হৈ আছিল, বাহিৰত ইমান চলা নাছিল, কাৰণ বৰপেটাৰ লোকেল মানুহখিনিয়ে এই গহনা পিন্ধি আছিল। মই যেতিয়া 2007ত কৰিলোঁ, তেতিয়া মই পঢ়িও আছিলোঁ। পঢ়াৰ লগতে কামটো মই বাহিৰত প্ৰচাৰ কৰি আছোঁ। প্ৰথমতে মই গ'লোঁ গুৱাহাটীত যিমান জুৱেলাৰী শ্বপবিলাক আছে তাত মই চিম্পুল দেখাই এডভাৰটাইজ কৰিছোঁ। তাৰ উপৰিও যোৰহাট গৈছোঁ। যোৰহাটত যাই ভাল দোকান শ্ব'ৰুম ধৰিছোঁ। ধৰি পেলাই তেওঁলোকেও আমাক অৰ্ডাৰ দিয়া কৰিল। তাৰপিছত লাহে লাহে মই শিল্পী আমাৰ ইয়াৰ ওচৰৰ ল'ৰাবিলাক আনি শিকাই তেওঁলোকক ভাল এটা শিল্পী বনাই উঠিল, গহনা তৈয়াৰ কৰিব পৰাকৈ। তেনেকৈ মই বস্তুবিলাক কৰি গৈ থাকিলোঁ। তাৰপাছত 2010 চনত মই তেতিয়া অসমৰ বাহিৰত প্ৰথম গৈছোঁ, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয় ভূপাল। তাত মই ৱৰ্কশ্বপ কৰিছোঁ। তাত 15 দিন কৰিছোঁ। তাৰপিছত গ'লোঁ মই ৰাজস্থানৰ উদয়পুৰত। তেনেকৈ গোটেই ইণ্ডিয়াৰ প্ৰায়ভাগ মিউজিয়ামবিলাকতে মই ৱৰ্কশ্বপত যোৱা কৰিলোঁ। তাৰে উপৰিও মই দিল্লীৰ পৰা মোৰ গহনাবিলাক ভাল দেখি মোৰ আমাৰ অসমীয়া গহনা যিখিনি পৰম্পৰাগত গহনা তাৰে উপৰিও মোৰ কিছুমান নিজৰ ডিজাইন আছে, সেইবিলাকো ভালকৈ বনাব চেষ্টা কৰিছিলোঁ বা সম্পূৰ্ণ হৈও আছিল। সেইবিলাক মোক দিল্লীৰ পৰা ডিজাইনবিলাক আমাৰ দেখি মোক নেপালৰ কাৰণে চিলেকশ্যন কৰিছিল। তেতিয়া ইণ্ডিয়াৰ পৰা একজনে জুৱেলাৰী মানুহ পঠাইছিল, তেতিয়া মই গৈছিলোঁ। নেপালত ভাল ব্যৱসায়ী হৈছে আমাৰ এই অসমীয়া গহনাৰ যিটো কাম আমাৰ বংশগত হয়। এইটো আমাৰ বংশৰ শিল্পী আজু ককাহঁতে অতীজৰে পৰা কৰি আহিছিল। তাৰপিছত দেউতাই কৰিল। দেউতাৰ পৰা মই 2007 চনৰ পৰা এইটো কাম শিকি পেলাই মই কৰি আছোঁ। লগতে বাহিৰত প্ৰচাৰ কৰি আছোঁ, এক্সিবিশ্যনবিলাক কৰি আছোঁ। প্ৰথমত মই অসমৰ বাহিৰত মধ্যপ্ৰদেশৰ ভূপালত গ'লোঁ।
চনত আপোনাৰ 2010 চনত তেতিয়া 2010 চনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয়ত গৈছিলোঁ। তাত মই ৱৰ্কশ্বপ কৰিলোঁ 15 দিন। তাৰে পিছত মই কৰিলোঁ ৰাজস্থানৰ উদয়পুৰত লোক কলামণ্ডল, তেনেকৈ পণ্ডিচেৰী, কৰ্ণাটককে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত তেনেকৈ মিউজিয়ামবিলাকত কৰিলোঁ ৱৰ্কশ্বপ, বা যিখিনি গভৰ্ণমেণ্ট এক্সিবিশ্যন হয় তাত মই পাৰ্টিচিপেট কৰিলোঁ। এনেকৈ কৰি অসমৰ এই গহনাখিনি ভালেখিনি মানে জনপ্ৰিয় হৈ উঠিল। গোটেই ইণ্ডিয়াতে এতিয়া চলে। আমাৰ অনলাইনো যায়, কিছুমানে কণ্টেক্ট থাকে লৈ মানে এইবিলাক ডিজাইন আমি ল'ম, মডেলবিলাকে লয়, কণ্টেক্ট লয়, বিউটিচিয়ানবিলাকে লয়, তেনেকৈ লৈ আমাৰ এইবিলাক গহনা চলি আছে। অসমৰ বাহিৰতো ভালেখিনি চলি আছে। তাৰপিছত মই কিছুমান ডিজাইন কৰিছোঁ, ধৰক নিজৰ ডিজাইনো কৰিলোঁ, আৰু পৰম্পৰাগত যিখিনি অসমীয়া গহনা সেইখিনি সকলোৱে পচন্দ কৰে। ইয়াৰ ফিনিচিংখিনি বাহিৰত যিখিনি গহনা আছে কোনেও ফেৰ মাৰিব নোৱাৰে। সেইবিলাক দেখি মোক দিল্লীৰ পৰা মানে নেপালত এক্সিবিশ্যন হৈছিল। ভাৰতৰ পৰা একজনে খালি মানুহ পঠাইছিল, আৰ্টিষ্ট, তেতিয়া অকল মোকে পঠাইছিল নেপালত। মই যিখিনি গহনা নিছিলোঁ গোটেইখিনি তাতে চেল হৈ গৈছিল। তেনেকৈ মই কৰি আছোঁ। আৰু নতুন নতুন ডিজাইন, যেনেকৈ আজিকালি কাষ্টমাৰে বিচাৰে আৰ্ট কৰে, এইটো লাগিব মোক ড্ৰয়িং কৰি দিয়া ডিজাইনটো, তেনেকৈ যিকোনো ডিজাইন হ'লে আমি বনাই দিওঁ। আগৰ তুলনাত আমি যিটো মানে হিচাপ কৰি যাওঁ, মানে যিখিনি আমি বৰপেটাত ঘৰামাৰা হাতীতে হওক বা ওচৰত যিখিনি হাতীসমূহ, যিখিনি আমাৰ উঠি অহা নৱপ্ৰজন্ম, তেওঁলোকে দিনক দিনে এই কামটোত জড়িত হৈ গৈ আছিল। 2014 চনলৈকে আমি হিচাপ কৰিছোঁ। তেতিয়া মানে আমি যেতিয়া ধৰিছিলোঁ 7জনমান কাৰিকৰ আছিলোঁ। এনেকৈ আহি ঘৰামাৰা হাতীতে 150 পাৰ হৈ গৈছিল কাৰিকৰ। এনেকৈ নহাতী আছে, বৃন্দাবন হাতী আছে, বা বৰপেটাৰ আশে পাশে যিখিনি হাতী আছে, এনেকৈ মিলি পেলাই আমি 500ৰ ওচৰত শিল্পী হৈ উঠিছিলোঁ। বিদ্যাটো এতিয়াও মানে সকলোৱে বনাব জানে, কিন্তু আমাৰ দুৰ্ভাগ্য কথা হ'ল এই নজৰটো আমাৰ বাহিৰাগত ব্যৱসায় নজৰ পৰিল। তেওঁলোকে মানে ব্যৱসায়ীৰ কাৰণে কপাৰত এইটো কোম্পানীত যিটো মেচিন মেড কোম্পানীত তাতে বনাই পেলাই অসমত পঠাই দিয়ে। যিটো আমি গহনা আমি বনাওঁ 2000 বা 3000ৰ যিটো গহনা আছে, সেইটো তেওঁলোকে মাত্ৰ 500 মানত দি দিয়ে। কিন্তু সেই ভাঙিলে সেইটো আপোনাৰ ৰিপেয়াৰিং কৰিব নোৱাৰে, আৰু যিটো মূল্য নাপায়। আৰু আমাৰ গহনাটো হৈছে আমি ভাঙিলে আপোনাৰ ৰিপেয়াৰিং হ'ব, তাৰ ওপৰত যদি আপুনি মূল্যটো বিচাৰে ওপৰৰ ভেলুটো পাই যাব। তেনেকৈ আমাৰ গহনাটো ল'লে কাষ্টমাৰৰ লাভ আছে। কিন্তু আপোনাৰ কপাৰৰ যিবিলাক গহনা এইবিলাক ভাঙিলে একো নাপায়, আৰু কাষ্টমাৰৰ লছ হৈ আছে, ফিনিচিংখিনি নাহে তাৰ উপৰিও। আৰু আমাৰ যিখিনি শিল্পী আছিল নৱপ্ৰজন্মৰ, সেইবিলাকে দিনক দিনে কামবিলাক এৰি এতিয়া আমি 20-30 জন মানেহে কৰি আছোঁ। কিন্তু এটা কথা ভাল, আমাৰ অসম চৰকাৰে গুৰুত্ব দিছে। এইটো আমি আলোচনা কৰিলোঁ গহনা সন্থাৰ পৰা, এনেকৈ সচেতন অসমৰ যিখিনি আমাৰ শিল্পী সমাজক ভাল পায় বা নিজৰ জাতিটোক ভাল পায়, তেওঁলোকে আগবাঢ়ি আমাক সহায় কৰি আছে। এনেকৈ কৰি আমি GI কাৰণে এপ্লিকেশ্যন কৰিলোঁ। এতিয়া GI কামটো আমাৰ 99% আগবাঢ়িছে, খালি ৰিজাল্টটো আহিবলৈ বাকী আছে। সেইটো হ'লে বাহিৰৰ গহনাখিনি বন্ধ হ'ব অট'মেটিক, আৰু আমাৰ কামটো আগৰ নিচিনা চলি যাব।